নিজৰ মাতকৈ গোমাতা অধিক গুৰুত্বপূৰ্ণ। আমাৰ মায়ে 1.5-2 বছৰ মানহে আমাক গাখীৰ খুৱায়, কিন্তু গোমাতাই আজীবন আমাক গাখীর খুৱায়। গতিকে গোহত্যা মহাপাপ। সহজ প্রশ্ন করি, যদি পশুদের আঘাত দিতে না চান, যখন দুধ দোয়ান, যখন এই পশুদের দুধ দোয়ান, এতে তারা খুব ব্যথা পায়। জানেন কৃত্রিমভাবে দুধ দোয়ালে পশুরা ব্যথা পায়। মা হয়েছেন এমন মহিলাকে জিজ্ঞেস করেন, মাঝে মধ্যে তাদের সমস্যা হয় যখন কৃত্রিমভাবে দুধ বের করা হয়। এটা খুবই কষ্টকর, তাই পশুর দুধ বের করার সময় তারা কষ্ট পায়। যখন বলছেন পশুরা খাওয়ার জন্য না, তাহলে তাদের দুধ দোয়াচ্ছেন কেন? গরু আর ছাগল, এতে তারা ব্যথা পায়। এটা হলো পশুদের কাছ থেকে ডাকাতি করা। যদি বলেন এই পশুগুলো খাওয়ার জন্য না, তারপরে পশুদের দুধ খান, তাহলে সেই দুধ চুরি করছেন যেটা প্রাপ্য তাদের বাচ্চাদের, দুধটা তাদের বাচ্চাদের। তবে এটা আপনারা ভালো করে খেয়াল করবেন, দুধ দেয় এমন গরুকে কেউই জবাই করতে চাইবে না। কোন কসাইখানাতে দুধ দেয়া গরু জবাই করবে না, কারণ এই গরুগুলোর দাম অন্যান্য গরুর চাইতে অনেক গুণ বেশি। কিন্তু ভারতত অবাধ হাৰত চলি আছে গোহত্যা। এই বক্তব্য প্রদান হিন্দু ধর্মগুরুর। নিজের মা থেকে গাভীর গুরুত্ব বেশি। কিন্তু আমার মা আমাকে 1 বছর কি 1.5 বছর দুধ খাইয়েছে, কিন্তু গাভী সারা জীবন আপনি গাভীর দুধ খাবেন, সারা জীবন। সেই গাভীকে হত্যা করলে মহা পাপ হয়। আপনি হয়তো হত্যা করছেন না, কিন্তু আপনি কাউকে হত্যা করতে উৎসাহিত করছেন। कि गाय इंडिया में बैन है, तो मैं बताना चाहूँगा कि हम इस देश के संविधान के पाबंद हैं। उस काउ स्लॉटर एक्ट में बाज़ाब्ता तौर पर वेटरनिटी ऑफिसर या डॉक्टर जिस जानवर को काटने की इजाज़त देते हैं, उस जानवर की कुर्बानी न सिर्फ बीजापुर में बल्कि हिंदुस्तान में जहाँ कहीं भी मुसलमान कुर्बानी करते हैं, वो कानून के दायरे में रहकर काउ स्लॉटर एक्ट के तहत कुर्बानी करते हैं। গো সুৰক্ষাৰ প্ৰবক্তা ৰাজীৱ দীক্ষিতে তাহানিতে এনেদৰে কৈছিল। गाय काटने का कानून है इस देश में, और कानून कैसा विचित्र है कि गाय को डंडे से मारो तो जेल हो जाएगी, आपको कानून है, लेकिन उसकी गर्दन पे आरी चला के उसकी बोटी बोटी बेच दो, कुछ नहीं होगा आपको, क्योंकि ये भी कानून है। दोनों कानून है इस देश में। गाय पर अत्याचार नहीं कर सकते डंडा मार के, उसकी गर्दन काट सकते। ये अंग्रेजों की परिभाषा है अत्याचार की। वो कहते हैं डंडे से मारना अत्याचार है, लेकिन गर्दन से काटना और झटके से काटना वो अत्याचार नहीं है। तो उस कानून से गाय कटती है, अब 14,000 कटती है, पहले 300 रोज कटती थी। এয়াই ভাৰতৰ আইন ব্যৱস্থা। ব্ৰিটিছে এৰি গৈছিল 350খন গো হত্যাৰ কচাইখানা, কিন্তু স্বাধীন ভাৰতত গঢ় লৈ উঠিছিল লাখ লাখ গো মাংসৰ কচাইখানা। এইগৰাকী ইছলাম ধৰ্মৰ পণ্ডিতে ক'লে কোৰাণতো গো ভক্ষণ নিষিদ্ধ। 2010 के एक लेक्चर में रखा था कि बड़े की गोश्त को नबी अकरम सल्लल्लाहु अलैहि वसल्लम ने पसंद नहीं किया, और ऐसी हदीसों की सही हदीसों की कई रिवायतें आपने फरमाया गाय के पनीर में शिफा है, इसके दूध में शिफा है, इसलिए कि ऐसे पौधों को चरती है जिसमें अल्लाह ने शिफा रखी है, लिहाजा इसके दूध से शिफा हासिल करो, इसके पनीर से, कुछ ने पनीर का तर्जुमा दही भी किया, उसका शिफा हासिल करो, लेकिन इसके गोश्त में बीमारी है। 3 रिवायतें तो मैं जानता हूँ सही, बीमारी है। शेख नासिरुद्दीन अलबानी रहमहुल्लाह और दीगर मुहद्दिसीन ने इसकी शरह ऐसी की, गाय के गोश्त को तरजीह ना दी जाए, मतलब बैल गाय बीफ को जिसको कहूँगा हम में, तरजीह ना दी जाए मटन पर, बकरे के और दुम्बे के गोश्त पर। यह बताना है आप सबका मकसद। लेकिन हलाल है, याद रखिए हलाल है, लेकिन तरजीह ना दी जाए। मतलब प्रिफरेबल मीट कौन सा मुसलमान खाए, वो है बकरा या मेंढी का। दूसरा वो कहते हैं, इसका एक माना ये भी मुहद्दिसीन ने लिया है कि कसरत से गाय का गोश्त ना खाया जाए, वरना बीमारियों में इंसान मुलव्विस हो सकता है, और ये सही रिवायत है। সংবিধানৰ আৰ্টিকেল নম্বৰ 48 মতে গো মাংসৰ বিক্ৰী ৰোধ কৰাৰ কথাটো ৰাজ্যসমূহে নিজেই বিবেচনা কৰিব পাৰে। পূৰ্বৰে পৰা অসম আৰু পশ্চিমবংগই গো হত্যাৰ ক্ষেত্ৰত সিদ্ধান্ত লৈছিল যে হত্যা কৰিব খোজা গৰুটোৰ বয়স হ'ব লাগিব কমেও 14 বছৰ। কেৰেলাই নিয়ম বান্ধি দিছিল যে কাম কাজ কৰিব নোৱাৰা গৰুকহে হত্যা কৰিব পাৰিব, যি গৰুৰ বয়স কমেও 10 বছৰ হ'ব লাগিব। অৰুণাচল, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, লক্ষদ্বীপক
পূৰ্বৰে পৰা গো হত্যাক লৈ কোনো নিয়ম নাছিল মন কৰিবলগীয়া যে ভাৰতত 1947 চনৰ পৰাই গো মাংসৰ ৰপ্তানি আমদানিৰ অনুমতি নাছিল কেৱল মহৰ মাংসৰহে ব্যৱসায়ত অনুমতি আছিল কিন্তু ইমানৰ পিছতো ভাৰতত হৈ থাকিল সৰ্বাধিক গো মাংস ৰপ্তানি কৰি থকা দেশ বিজেপি চৰকাৰ শাসনত অধিষ্ঠিত হোৱাৰ পাছত গো হত্যা বিষয়টোৱে নতুন গুৰুত্ব লাভ কৰে ই এক ৰাজনৈতিক ইস্যু হৈ পৰে দলিতকে ধৰি ভাৰতৰ বহু হিন্দুৱে গো মাংস খোৱাৰ কথা সকলোৱে জানে গো মাংস ভাৰতৰ মুছলমানসকলে সৰ্বাধিক খায় সেই গো হত্যা বন্ধক লৈ সুখী নহয় অধিক সংখ্যক মুছলমান গো হত্যা পাপ নহয় ডক্টৰ জাকিৰ নায়কে গো হত্যা বিষয়ত কৈ গাখীৰ দিয়া গাইক কচাইখানাত মুছলমানে হত্যা নকৰে গাখীৰ দিয়া বন্ধ হ'লেহে তেনে গৰুক হত্যা কৰা হয় যিমানেই হিন্দুসকলে নিচিৰক সত্য কথা হ'ল ভাৰতৰ মাত্ৰ 25% গৰুহে উৎপাদনশীল গৰুক যদি ইমানেই ভাল পায় কষ্টকৰ কামত লগাই কিয় আপোনালোকে নিউজ ডেস্ক ৰিপৰ্ট আই নিউজ নৰ্থ ইষ্ট